কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিন্তু এই ৰাষ্ট্ৰীয় উদ্যানত বাৰিষাত কিমান সুৰক্ষিত বন্যপ্ৰাণী পৰ্যটকৰ কেন্দ্ৰস্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ববিখ্যাত কিন্তু এই উদ্যানত বাৰু কিমান সুৰক্ষিত বন্যপ্ৰাণী মন কৰক এই ঠাইখিনিলৈ সুন্দৰকৈ বন্যপ্ৰাণীসমূহ চৰি থকা এই ঠাইখিনিত ভৰ বাৰিষাত হৈ পৰে সাগৰ সদৃশ পৰিৱেশ আৰু তেনে পৰিস্থিতিতে উদ্যান আৰু ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগে সতৰ্কতা অৱলম্বন কৰি আহিছে অস্থায়ী উচ্চভূমি আৰু ৰক্ষিত পথত বন বিভাগ আৰু অসম আৰক্ষীৰ যৌথ দলে সেৱা আগবঢ়াই আহিছে ইতিমধ্যে অসম চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বিশেষ মনিটৰিং দল গঠন কৰিছে উদ্যানখনৰ বিভিন্ন প্ৰৱেশ দ্বাৰত চেক গেট স্পীড ব্ৰেকাৰ আৰু বন্যপ্ৰাণীৰ চলাচল নিৰীক্ষণৰ বাবে ড্ৰোন ব্যৱহাৰ কৰি আহিছে কিন্তু ভৰ বাৰিষাত হোৱা এই বান পৰিস্থিতিৰ পৰা কেতিয়া মুক্ত হ'ব কাজিৰঙা বাৰিষাত হোৱা বানপানীৰ পৰা কিদৰে সুৰক্ষিত হ'ব বন্যপ্ৰাণীসমূহ অসম চৰকাৰে কিদৰে সুৰক্ষিত কৰিব ভৰ বাৰিষাত আলৈ আথানি হোৱা বন্যপ্ৰাণীৰ লগতে বিশ্ববিখ্যাত কাজিৰঙাক হিয়া ৰাইজৰ 1 কোটি টকীয়া প্ৰশ্ন নিউজ ডেস্ক লেংডন বাতৰি